মই আজি দশম মানৰ ছন্দ কাক বোলে কেই প্ৰকাৰৰ কি বুজাবলৈ ওলাইছো। ছন্দ কাক বোলে উচ্চাৰিত ধ্বনি প্ৰবাহৰ স্পন্দনজাত সৌন্দৰ্যকে ছন্দ বুলি কোৱা হয়। ছন্দ দুই প্ৰকাৰৰ, মিত্ৰাক্ষৰ বা মিলিতান্ত, অমৃতাক্ষৰ বা অমিলিতান্ত। ছন্দ দুই প্ৰকাৰৰ কি মিত্ৰাক্ষৰ বা মিলিতান্ত, অমিত্ৰাক্ষৰ বা অমিলিতান্ত। মিত্ৰাক্ষৰ ছন্দ হল কি যে কোনো এটা পদ বা পদ্য গাওঁতে য'ত জ্যোতি পৰে, এই জ্যোতি পৰাৰ পিছত শেষৰ আখৰ যেতিয়া মিল থাকে গাওঁতে, তেতিয়াহ'লে সেইটোক কি হ'ব মিলিতান্ত ছন্দ বা মিত্ৰাক্ষৰ ছন্দ। আৰু যিটো পদ্য গাওঁতে স্তৱকটো শেষ হওঁতে শেষৰ আখৰ বা উচ্চাৰণৰ মিল নাথাকে, তাক অমিলিতান্ত বা অমিত্ৰাক্ষৰ বুলি কোৱা হয়। এতিয়া হৈছে মিত্ৰাক্ষৰ ছন্দ। যেতিয়া আমি ডেফিনেশ্যনটো লিখিব যাম, যেতিয়া সংজ্ঞা দিবলৈ ক'ব অমিত্ৰাক্ষৰ ছন্দ কাক বোলে বা মিত্ৰাক্ষৰ ছন্দ কাক বোলে, আমি কেনেদৰে লিখিম মই বেক কেমেৰা কৰি দেখাই দিছোঁ। এতিয়া হ'ল মিত্ৰাক্ষৰ ছন্দ যিবোৰ ছন্দ প্ৰথম শাৰী নাইবা চৰণৰ শেষ আখৰ দ্বিতীয় চৰণ বা শাৰীৰ শেষ আখৰৰ মিল থাকে, তাক মিলিতান্ত ছন্দ বোলা হয়। যেনে উদাহৰণস্বৰূপে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। ইয়াত কি মিলি গৈছে, তৰু আৰু গুৰু উচ্চাৰণত কি হৈছে মিল দেখা গৈছে। সেইটো কাৰণে কি বুলি কোৱা হয়, এনেকুৱাবিলাক মিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। অমিত্ৰাক্ষৰ ছন্দ যিবোৰ পদ্য বা স্তৱকৰ প্ৰথম চৰণ আৰু দ্বিতীয় চৰণৰ আখৰ বা উচ্চাৰণৰ কোনো মিল নাথাকে, তেনেবোৰকে অমিলিতান্ত ছন্দ বুলি কোৱা হয়। যেনে জয় জগন্নাথ অনাথ বন্ধু মাধৱ মুকুন্দ ৰাম। এতিয়া আমি জানিলো ছন্দ কাক বোলে কেই প্ৰকাৰৰ আৰু কি। মই দ্বিতীয়টো ভিডিঅ'ত এই ছন্দৰ ভাগবিলাক দিম, মিত্ৰাক্ষৰ অমিত্ৰাক্ষৰ ছন্দৰ যিবিলাক আছিলে আমাৰ য'ত পদ বা পয়াৰ, দুলৰী ছন্দ, কুসুমলা ছন্দ এইবিলাক দিম। কোনোবাই যদি এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু কিবা যদি মোৰ ইয়াত ভুল হৈছে ইয়াত কমেণ্ট যোগে উল্লেখ কৰি দিব বুলি মই আশা ৰাখিলোঁ।